নমস্কাৰ এই বিশেষ বাতৰি সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা জনমভূমি আৰু প্ৰাক পৰিয়ালৰ সন্মানাৰ্থে প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ে ৰোপণ কৰে অৰ্কিড নিউজ নাওৰ এক প্ৰতিবেদন জনমভূমি আৰু প্ৰাক পৰিয়ালৰ সন্মানাৰ্থে প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ৰ অৰ্কিড ৰোপণ উল্লেখযোগ্য যে জনমভূমি আৰু প্ৰাক পৰিয়ালৰ সন্মানাৰ্থে প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ৰ উদ্যোগত যোৰহাট ষ্টেডিয়াম চৌহদ আৰু দৈনিক জনমভূমিৰ সন্মুখভাগত ক্ৰমে প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক ডক্টৰ সঞ্জীৱ নাৰায়ণ মুখ্য পৰিচালন সঞ্চালক ডক্টৰ অক্ষতা নাৰায়ণ বিশিষ্ট চলচ্চিত্ৰকৰ্মী সম্পাদক কাজু মছজিদ বিশিষ্ট সাংস্কৃতিক কৰ্মী সাংবাদিক দেৱজিৎ ভূঞা বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু আদিৰ সন্মানাৰ্থে আৰু দৈনিক জনমভূমিৰ টেক্স ইনচাৰ্জ লেখক সাংকপ কৌশিক বৰুৱা বিশিষ্ট সাংবাদিক ক্ৰীড়া সংগঠক দিগন্ত বুঢ়াগোহাঁই নিষ্ঠাবান বিষয়া এম সিৰাজ ৰঞ্জন শইকীয়া বিশিষ্ট সাংবাদিক ৰক্তিম ৰঞ্জন বৰুৱাৰ সন্মানাৰ্থে ৰোপণ কৰা হয় অৰ্কিড উল্লেখযোগ্য যে 2020 চনৰ পৰা একক আৰু নিস্বাৰ্থভাৱে অসমৰ প্ৰায় 300 বিভিন্ন ঠাইত প্ৰায় 8000 অৰ্কিড বিভিন্ন অসমৰ গৌৰৱৰ সন্মানাৰ্থে ৰোপণ কৰা সমীৰ ৰয়ে ইয়াৰ সমান্তৰালভাৱে 2017 চনৰ পৰা অসমীয়া চলচ্চিত্ৰৰ সৃষ্টিমূলক প্ৰচাৰ আৰু প্ৰসাৰৰ জয়যাত্ৰা ৰিজাৰ্ভাৰ্ছ অসমীয়া ছবি চাবলৈ যাওঁ আহক শীৰ্ষক সৃষ্টিমূলক যাত্ৰা একক প্ৰচেষ্টাৰে অব্যাহত ৰখাটো প্ৰশংসনীয় ব্যুৰ' ৰিপৰ্ট নিউজ নাও।